জীৱনত সফল হোৱাৰ কেইটামান কৌশল। সফলতা হ'ল কৌশল, মানসিকতা আৰু সামঞ্জস্যপূৰ্ণ প্ৰচেষ্টাৰ এক সংমিশ্ৰণ। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে এইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত। স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক। আপোনাৰ উদ্দেশ্য কি, কিমান দিনৰ ভিতৰত সফল হ'বলৈ বিচাৰিছে তাক নিৰ্ধাৰণ কৰি এটা স্পষ্ট পৰিকল্পনাত যুগুত কৰি লওক। শক্তিশালী কৰ্মনীতি গঢ়ি তোলক। সামঞ্জস্য আৰু কঠোৰ পৰিশ্ৰম হ'ল সফলতাৰ মূল চাবিকাঠি। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় প্ৰচেষ্টা চলাওক। মনোনিৱেশ কৰি থাকক। সময় নষ্ট নকৰি নিজৰ কামবোৰক অগ্ৰাধিকাৰ দিয়ক। গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় কামবোৰত মনোনিৱেশ কৰক। অযথা সময় নষ্ট নকৰিব। অবিৰতভাৱে শিকাৰ চেষ্টা কৰক। কৌতূহলী হৈ থাকক। আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে হওক, পঢ়াৰ জৰিয়তে হওক বা অভিজ্ঞতাৰ পৰা শিকিয়েই হওক, নিৰন্তৰ শিক্ষণে আপোনাৰ উদ্ভাৱনীমূলক চিন্তাক সজীৱ কৰি ৰাখিব। ধৈৰ্য আৰু সহনশীল হওক। সফলতাৰ পথত বাধা আহিবই। সেই বাধাবোৰক সমাধান কৰি আগবাঢ়ি যোৱাৰ চেষ্টা সদায় অব্যাহত ৰাখক। নেটৱৰ্ক আৰু সম্পৰ্ক গঢ়ি তোলক। সহায়ক, সমমনা ব্যক্তিৰ সৈতে এটা নেটৱৰ্ক গঢ়ি তোলক, যিয়ে পৰামৰ্শ, সুযোগ আৰু উৎসাহ দিব পাৰে। সময়ৰ সঠিক ব্যৱস্থাপনা কৰক। সময়ক সুদক্ষভাৱে ব্যৱহাৰ কৰক। প্ৰয়োজনীয় কামবোৰক অগ্ৰাধিকাৰ দিয়ক। সম্ভৱ হ'লে দায়িত্ব দিয়ক। কাম আৰু জিৰণি দুয়োটাৰ বাবে সময় উলিয়াই লওক। ইতিবাচক মনোভাৱ বজাই ৰাখক। ইতিবাচক মানসিকতাই আপোনাক প্ৰত্যাহ্বান অতিক্ৰম কৰাত সহায় কৰাৰ লগতে অনুপ্ৰাণিত কৰি ৰাখিব। স্বাস্থ্যৰ যত্ন লওক। স্থায়ী সফলতাৰ বাবে শাৰীৰিক আৰু মানসিক সুস্থতা অতি গুৰুত্বপূৰ্ণ। নিয়মিতভাৱে ব্যায়াম কৰক, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, মানসিক চাপ নিয়ন্ত্ৰণ কৰক। অভিযোজিত হৈ থাকক। সফলতাৰ পথটো খুব কমেই পোন হয়। পৰিস্থিতি সলনি হোৱাৰ লগে লগে আপোনাৰ পৰিকল্পনাসমূহ সাল সলনি কৰিবলৈ শিকি লওক আৰু নতুন সুযোগৰ সন্ধান কৰক। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।